এই মানে এতিয়ালৈকে ইণ্টাৰগেশ্যনটো হোৱা নাই। আমি একচুৱেলি লিড এটা ফ'ল' কৰি আছিলোঁ। লিড এটা ফ'ল' কৰি থকাৰ পিছত আমি এনেকুৱা খবৰ এটা পাইছিলোঁ যে এটা বা দুটা তেনেকুৱা আৰ্মছৰ মুভমেণ্ট হ'ব পাৰে। চ' সেই মুভমেণ্ট হ'ব পৰাৰ সেই হিচাপে আমি টীম এটা পঠিয়াই পেলাই ফ'ল' আপ কৰি ছাকচেছ এটা হৈছোঁ। কিন্তু এতিয়া মানে কালৈ নি আছিল, ক'ৰ পৰা আনি আছিল, সেইখিনি এতিয়ালৈকে প্ৰচেছটো হোৱা নাই। চিজাৰ প্ৰচেছটো চলিহে আছে। সেইখিনি হয়তো মানে ইণ্টাৰগেশ্যনত সোধা পোছাৰ পিছতহে মানে আৰু ভালকৈ অলপ ওলাব ক'ৰ পৰা হৈছে। কিন্তু ছাকচেছ এটা হৈছে সেইটো, কিন্তু এই মমেণ্টতে মই ডাইৰেক্টলি ক'ব নোৱাৰোঁ ক'লৈ নি আছে, কি কথা হৈ আছে। ড্ৰাগছ তেওঁলোকৰ লগত তেনেকৈ পোৱা নাই। তেনেকৈও ড্ৰাগছৰ ৰিলেটেড আপোনালোকেও দেখিছে মানে বিভিন্ন জেগাত চলি আছে পদক্ষেপ। এই মমেণ্টটোতো মানে তেনেকুৱা দুটা টীমে ঘূৰি ফুৰিছে মানে ক'ত কি ইনফৰমেশ্যনখিনি আছে। কিছু ক্ষেত্ৰত আমি ছাকচেছফুল হৈছোঁ, কিছু ক্ষেত্ৰত মানে সৰু সুৰা মানে ইনষ্টেঞ্চত আমি মিছ কৰিছোঁ। ফেইলিয়ৰখিনিও আমি একচেপ্ট কৰিব লাগে আৰু একচেপ্ট কৰিছোঁ। আৰু সেই হিচাপে মানে এই প্ৰচেছটো যিটো আৰম্ভণি কৰিছোঁ, আৰম্ভণি কৰা প্ৰচেছটো সদায় চলি থাকিব। কেতিয়াবা 2-4 দিন 6 দিন লেট হ'ব পাৰে, মানুহ অলপ পলাই দিয়ে তেনেকুৱা পদক্ষেপ ল'লে, কিন্তু তাতে ৰৈ যোৱা নাযায়। আমি মানে এইটো সদায় কণ্টিনিউ থাকিব এই গোটেই প্ৰচেছটো। পৰিয়ালৰ নিৰ্ভৰযোগ্য বিপণী হেপী শ্বপ। আপোনাৰ প্ৰতিদিনে ব্যৱহাৰযোগ্য খাদ্য আমাৰ হেপী শ্বপত উপলব্ধ। লগতে থলুৱা খাদ্য সম্ভাৰ, বেকাৰী, কফিও উপলব্ধ। তেনেহ'লে পলম নকৰি ক্ৰয় কৰিবলৈ আহক হেপী শ্বপলৈ। আমাৰ ঠিকনা মালোৱালী আৰবি ফুৱেল ষ্টেচনৰ সমীপত, যোৰহাট।